গুৱাহাটীস্থ বৰঝাৰ বিমানবন্দৰত কিছু সময় পিছতে উপস্থিত হ'ব 5 আদিবাসী সংগঠনৰ সদস্য। 15 ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰি শুকুৰবাৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ প্ৰাক্ষণত আদৰৰ বাবে বৰ্তমান উপস্থিত হৈছে বহু সংখ্যক জনগোষ্ঠীয় লোক। আনলা, আপা, এচিএমএ, বিএসিএফ আৰু এছটিএফৰ নামৰ এই 5টি সংগঠনৰ লগত এই চুক্তি সম্পন্ন হৈছে। কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই ঐতিহাসিক শান্তি চুক্তি সম্পন্ন হৈছে আৰু এই 5 সংগঠনৰ আদিবাসী সংগঠনৰ নেতৃত্বক আদৰিবলৈ বৰ্তমান বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে অসংখ্য লোক। জনগোষ্ঠীটোৰ বহু সংখ্যক লোক উপস্থিত হৈছে। আনলা, আপা, এচিএমএ আৰু বিএচিএফ লগতে এছটিএফ নামৰ এই 5টা সংগঠনৰ নেতৃত্বক আদৰিবলৈ সাজু হৈছে সকলো। আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বুলি আমাৰ চৰকাৰে, বিজেপি চৰকাৰে আমাৰ যিখিনি দাবীসমূহ আছিল, দাবীসমূহৰ ভিতৰত এটা দাবী আমাৰ পূৰণ কৰিছে। আমি আশাবাদী এই যিখিনি পেকেজ চৰকাৰে আমাৰ আদিবাসীসকলৰ কাৰণে মোকলাই দিব, এইখিনি পেকেজ লৈ আমি যথেষ্ট উন্নতি হ'ম। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছোঁ আদিবাসী জনগোষ্ঠী হৈ, আৰু আশা কৰোঁ যিখিনি একৰ্ডত সন্নিৱিষ্ট হৈছে এইখিনি দাবীসমূহ যাতে কাৰ্যকৰী হয় তাৰ প্ৰতি চৰকাৰক আহ্বান জনাইছোঁ। যিহেতু এটা গেপিঙৰ পিছত আজি স্বাক্ষৰিত হৈছে, এই স্বাক্ষৰতি হোৱা যিখিনি আদিবাসী সমাজৰ সমস্যাখিনি পূৰ্ণাংগভাৱে সমাধান হয়, আৰু আশা ৰাখোঁ আমাৰ যিটো মূল দাবী জনজাতিকৰণ, এইটো যাতে অতি শীঘ্ৰে ইয়াৰ ওপৰত আলোচনা কৰি সমাধান কৰাৰ কাৰণে আৰু যুদ্ধবিৰত সশস্ত্ৰ আদিবাসী সংগঠনসমূহৰ নেতৃবৃন্দৰে বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত সম্পাদিত হোৱা শান্তি চুক্তিক বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আদৰণি জনাইছে। আদিবাসী শান্তি চুক্তিক আদৰণি জনাই মুখ্য কাৰ্যবাহী বড়োৱে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত কয় যে যিসকল আদিবাসী যুৱক যুৱতীয়ে সশস্ত্ৰ সংগঠনত যোগদানৰ পিছত যুদ্ধবিৰতি ঘোষণাৰে অস্ত্ৰ শস্ত্ৰ জমা দিও এক অনিশ্চিত ভৱিষ্যতক লৈ জীয়াই আছিল, সেইসকলে এতিয়াৰে পৰা সমাজৰ মূল খুঁটিলৈ উভতি আহিব পাৰিব। আদিবাসী শান্তি চুক্তিয়ে বড়োলেণ্ডত 100% শান্তি স্থাপনৰ লগতে অসমতো শান্তিৰ পৰিৱেশ বিৰাজ কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। আদিবাসীৰ বিভিন্ন উগ্ৰপন্থী সকলৰ লগত আজি ভাৰত চৰকাৰ, অসম চৰকাৰ চুক্তি হৈছে। ইয়াৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। এটা শান্তিৰ প্ৰক্ৰিয়া দীঘলীয়া সময় চলি আছিলে, আৰু এইটো বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইটো এটা ফিনিচিঙত আনিলে। ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু আদিবাসী সমাজৰ তৰফৰ পৰা যিসকল যুৱকসকলে ইমান দিনে অস্ত্ৰ লৈ বহুত দিন সংগ্ৰাম কৰিছে, পিছত অস্ত্ৰ জমা দি ইমান দিনে এটা আনচাৰ্টেনিটি, এটা অনিশ্চয়তাত আছিলে, তেখেতসকলে এতিয়া এই চুক্তিৰ পৰা মেইন ষ্ট্ৰীমলৈ আহিব পাৰিব। মই আশা ৰাখিছোঁ যে বড়োলেণ্ড অঞ্চল ইয়াৰ পিছত 100% পিচ আহিব, আৰু অসমত যিটো ছাষ্টেইনেবল পিচ এটা প্ৰচেছ চলি আছিলে, এই ছাষ্টেইনেবল পিচটো ইয়াত পাবলৈ সক্ষম হ'ব, আৰু উন্নয়নৰ কাম কাজত সেই যুৱকসকলেও অংশগ্ৰহণ কৰিব পাৰিব, আৰু তেখেতসকলৰ এছপিৰেশ্যন যিবিলাক আছিলে এইবিলাক ফুলফিল। ঢেকিয়াজুলি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। বোনাছক কেন্দ্ৰ কৰি পুৱাই বিৰাজ কৰে তীব্ৰ উত্তেজনাই। 15% বোনাছ দিয়াক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰে। 20% বোনাছ প্ৰদানৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ। ক্ষুব্ধ চাহ শ্ৰমিকসকলে 15 পৰিৱৰ্তে 20% বোনাছৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে, যাক কেন্দ্ৰ কৰি চাহ বাগিচাত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। বোনাছক কেন্দ্ৰ কৰি পুৱাৰ পৰা এই উত্তেজনা অব্যাহত আছে। প্ৰতিবাদ এই মুহূৰ্ততো অব্যাহত আছে। 15% বোনাছ দিয়াক কেন্দ্ৰ কৰি উত্তেজনাৰ সূত্ৰপাত ঘটে। 15%ৰ পৰিৱৰ্তে 20% বোনাছৰ দাবীত শ্ৰমিকসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বোনাছৰ মিটিং আছিলে, বোনাছ দিয়া কথা আছিলে, এইটো এছএমএছ আৰু মেনেজমেণ্টে গোপনভাৱে মিটিং কৰিছে, কোনো ৰাইজক অৱগত কৰাই দিয়া নাই। আমি নিজে গম নাপাওঁ আমাৰ বোনাছ কিমান পাৰ্চেণ্ট দিব, কিমান ৰাখিব, কি কথা আমি একো গম নাপাওঁ। এছএমএছে গোপনভাৱে মিটিং কৰি আমাক কালি জানিবলৈ দিছে যে আজি আমাৰ বোনাছ আছে।
যে 15% বোনাছ দিব। তো আমি ৰাইজে মানি নলওঁ 15%। আমি মেনেজমেণ্টক দাবী জনাইছোঁ যে আমি 20% আমাক লাগিব, কাৰণ সৰু সৰু বাগান যিবিলাক আছে, সৰু সৰু বাগান 20% দিব পাৰিছে, ডিপুৰ দলং 20% দিব পাৰিছে, তিনকুৰীয়া বাগান 20% দিব পাৰিছে, আমাৰ ইয়াত ডাঙৰ বাগান হয়, ঢেকীয়াজুলি বাগান শোণিতপুৰ ডিষ্ট্ৰিক্টত ডাঙৰ বাগান হয়, কিয় দিব নোৱাৰে 20%? ৰহস্যটো আমি এতিয়ালৈকে অৱগত নাই। চাহ মজদুৰ সংঘ আমাক একো অৱগত কৰি দিয়া নাই, আৰু কোম্পানী লছ হৈছে বা কোম্পানী লাভ